ৰাজ্যত 19খনকৈ কেঞ্চাৰ হস্পিটেলৰ আধাৰশিলা স্থাপন। প্ৰতিখন হস্পিটেলৰ স্থানত ভূমিপূজন। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ বৃহৎ যুটীয়া উদ্যোগ। কেঞ্চাৰ হস্পিটেল স্থাপন হ'ব তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ, শোণিতপুৰ, পূব কাৰ্বি আংলং, নগাঁও, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, দৰং, গুৱাহাটী, নলবাৰী, বৰপেটা, গোৱালপাৰা, কোকৰাঝাৰ আৰু ধুবুৰীত। মহানগৰীৰ আড়ম্বৰপূৰ্ণ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাৰ উপৰি বহু নেতা মন্ত্ৰী, আমোলা বিষয়া আৰু বিশিষ্ট ব্যক্তি। চৰকাৰৰ ঘোষণা, অটল অমৃত যোজনাৰ অধীনত চিকিৎসা হ'ব বিনামূলীয়া। 14 বছৰ অনুৰ্ধৰ বাবে চিকিৎসা বিনামূলীয়া আৰু বহু উন্নত চিকিৎসা ব্যৱস্থাৰ প্ৰতিশ্ৰুতি। ৰাজ্য চৰকাৰক প্ৰায় 2000 কোটি টকাৰ প্ৰয়োজন হ'ব আৰু এই 2000 কোটি টকাৰ 900 কোটি টকা টাটা ট্ৰাষ্টে বৰঙণি হিচাপে অসমবাসীলৈ আগবঢ়াইছে। এইখন চৰকাৰে জনতাৰ স্বাৰ্থত দায়বদ্ধ, প্ৰতিজ্ঞাবদ্ধ আৰু নিষ্ঠাৰে এইখন চৰকাৰে কাম কৰি আছে, কাম কৰি যাব। मैं मानता हूं कि न केवल आसाम, नॉर्थ ईस्ट के सारे राज्यों के लिए ये 19 सेंटर जीवन दाता का काम करने वाले। ৰাজ্য চৰকাৰৰ দাবী, কেঞ্চাৰৰ চিকিৎসাৰ বাবে আৰু কোনোৱে বহিঃ ৰাজ্যলৈ যাব নালাগে। পিছে এনে এক পদক্ষেপৰ পাছত যদিও হাস্পতাল স্থাপনৰ উদ্যোগক প্ৰশংসা, ভূমিপূজনক তীব্ৰ সমালোচনা ইলোৰা বিজ্ঞান মঞ্চৰ। আমি লক্ষ্য কৰিছোঁ যে ভূমিপূজন বা বাস্তুশাস্ত্ৰ মতে মন্ত্ৰীসকলে কাৰ্যালয়ত অংশগ্ৰহণ কৰা, ৰাজহুৱা জীৱন কাম কাজ আৰম্ভ কৰা, এই ধৰণৰ কাম কাজে নিশ্চিতভাৱে সাধাৰণ মানুহক বিভ্ৰান্ত কৰিব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।